নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। সো বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে এটা নতুন চাকৰিৰ সুযোগ লৈ আনিছোঁ, যিটো চাকৰিৰ সুযোগ আহিছে পেকেজিং আৰু ছুপাৰভাইজাৰৰ ফালৰ পৰা। হয়, আপোনালোকৰ বাবে পুনৰ নতুনকৈ পেকেজিং আৰু ছুপাৰভাইজাৰৰ নতুন পদ মুকলি কৰি দিছে, যিখিনি পদৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, মাত্ৰ আপোনালোকে ডাইৰেক্ট জইনিং ইয়াতে লাভ কৰিব পাৰিব। গতিকে যিসকলে এপ্লাই কৰিব তেওঁলোকৰ কোনো ধৰণৰ শিক্ষা নাথাকিলেও এই পদখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে ক'ৰ পৰা এনেধৰণৰ পদবিলাক মুকলি হৈছে, যিখিনি পদৰ কাৰণে আপোনালোকে পৰীক্ষা নিদিয়াকৈ শিক্ষা নাথাকিলেও আপোনালোকে চাকৰি ল'ব পাৰিব। গতিকে সবিশেষ তথ্য জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু কি ধৰণে আবেদন কৰিব লাগিব ফুল ডিটেইলছ মই আপোনালোক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ আশা কৰিছোঁ আৰু লগতে চেনেললৈ যদি প্ৰথম ভিজিট কৰিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি আজি ভিডিঅ'টো পলম নকৰোঁ। চবলৈ ভিডিঅ'টো আজি ইয়াতে আৰম্ভ কৰোঁ। সো ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে এটা গ্ৰেট জব অপৰচুনিটি লৈ আনিছোঁ, যিটো জব অপৰচুনিটি আছে আপোনালোকৰ জব মেলা অৰ্থাৎ নিয়োগ বাতৰি 2024 ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, জব মেলাৰ ফালৰ পৰা পুনৰ অনুষ্ঠিত কৰা হৈছে প্ৰাইভেট কোম্পানীৰ নিয়োগ মেলা, য'ত তেওঁলোকে টোটেল 120টাকৈ নতুন পদ তেওঁলোকে খালী কৰি ৰাখিছে। যিখিনি পদৰ কাৰণে কৈছোঁৱে যে আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে বা যিসকলৰ শিক্ষা থকা নথকা সকলোৰে বাবে এই 120টা চাকৰি মুকলি কৰা হৈছে। গতিকে জব মেলা বা নিয়োগ বাতৰি 2024 ফালৰ পৰা আপোনালোকৰ যিবিলাক কোম্পানী, সেই কোম্পানীবিলাকত 120টা পষ্ট মুকলি কৰিছে। তাৰে কোম্পানীবিলাক হৈছে আপোনালোকৰ বিছলেৰি ট্ৰাষ্ট ইন এভৰি ড্ৰপত আপোনালোকৰ 35টা পষ্ট মুকলি কৰিছে, অৰ্থাৎ 35টা পষ্ট আপোনালোকৰ বিছলেৰি কোম্পানীৰ ফালৰ পৰা মুকলি কৰিছে। তাৰপাছতে মেডিচিন কোম্পানীৰ ফালৰ পৰা টোটেল 60টা পদ তেওঁলোকে মুকলি কৰিছে আৰু পেপচিকৰ ফালৰ পৰা টোটেল 25টা পদ মুকলি কৰি দিছে। আৰু এই কোম্পানীসমূহ সম্পূৰ্ণ প্ৰাইভেট কোম্পানী হয়, গতিকে ইয়াৰ পৰা তেওঁলোকে টোটেল 120টা পোষ্ট মুকলি কৰি দিছে। কি ধৰণে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব সকলোবিলাক ভালদৰে জানি ল'ব, তাৰ পাছতে এই পদখিনিৰ কাৰণে আবেদন কৰিবলৈ ল'ব। গতিকে ভালদৰে চাব, এই যিখিনি কোম্পানী মুকলি হৈছে এই কোম্পানীখিনি গুৱাহাটীৰ আমিন গাঁৱত অৱস্থিত আছে আৰু একে মেইন পাৱাৰ এণ্টাৰপ্ৰাইজৰ অধীনত হয় আৰু দৰমহা সকলো কোম্পানীতে একেই থাকিব, অৰ্থাৎ গোটেইকেইটা কোম্পানীতে আপোনালোকৰ দৰমহাবিলাক একেই থাকিব। আৰু গোটেই 3টা কোম্পানীতে তেওঁলোকে পেকেজিং আৰু ছুপাৰভাইজাৰৰ যিহেতু পদ মুকলি কৰিছে, আপোনালোকে চাব, যদি আপোনালোকে ছুপাৰভাইজাৰ বা পেকেজিঙৰ কাৰণে এপ্লাই কৰে, চ' পেকেজিং পষ্টটোৰ কাৰণে যদি আপোনালোকে 8 ঘণ্টা ডিউটি কৰে তেতিয়া আপোনালোকে 14,500 টকা পাব, আৰু যদি 12 ঘণ্টা ডিউটি কৰে আপোনালোকে 16,500 টকা পাব। যদি ছুপাৰভাইজাৰ পদৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেতিয়া আপোনালোকে যদি 8 ঘণ্টা ডিউটি কৰে 16,500 টকা পাব আৰু 12 ঘণ্টা কৰিলে 19,500 টকা পাব। চ' এইখিনি হৈছে তেওঁলোকৰ দৰমহা ৰেঞ্জখিনি। গতিকে আপুনি কোনটো পষ্টৰ কাৰণে আবেদন কৰিব সেইটো আপোনালোকে ভালদৰে চালি জাৰি চাই ল'ব। চ' ইয়াতে কিছুমান সুবিধা তেওঁলোকে উল্লেখ কৰিছে যে ইয়াতে আপোনালোকে ডাইৰেক্ট জইনিং হ'ব পাৰিব, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে, আৰু যুৱকৰ বাবে থকা খোৱাটো সুবিধা আছে যদিও ইমান হাই ফাই নহয় বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু লগতে ৰবিবাৰ আৰু উৎসৱবিলাকত তেওঁলোকে কামৰ পৰা বন্ধ দিব, বিহু পূজা আৰু দেৱালীবিলাকত তেওঁলোকে এটা বনাছ দিব, আৰু অহা দিনাখনৰ পৰাই তেওঁলোকে আপোনালোকে এই পদখিনিৰ কাৰণে ডিউটি কৰিব পাৰিব। ইয়াৰ লগতে উল্লেখ কৰিছে যে মহিলাৰ বাবে ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব, মহিলাসকলে যদি আবেদন কৰিব বিচাৰে তেওঁলোকৰ বাবে তেওঁলোকে ভাড়াঘৰ ঠিক কৰি দিব। গতিকে এই পষ্টখিনিৰ কাৰণে যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ আগত ভালদৰে আপোনালোকে জানি ল'ব যে কি ধৰণে তেওঁলোকে কি প্ৰচেছ তেওঁলোকে দেখাইছে, সেই প্ৰচেছৰ জৰিয়তে যদি আপোনালোকে ইণ্টাৰেষ্ট হয় তেতিয়াহে আপোনালোকে এই পষ্টখিনিৰ কাৰণে আবেদন কৰিব। কাকো আমি জোৰ জবৰদস্তি নকৰোঁ যে আপুনি এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব বুলি। চ' যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ যিটো প্ৰয়োজনীয় তথ্য
বয়সৰ সময়সীমা হ'ব লাগিব পুৰুষৰ কাৰণে 18 বছৰৰ পৰা 60 বছৰ আৰু মহিলাৰ বয়স পাৰিব 18 বছৰৰ পৰা 50 বছৰ বয়সলৈকে আৰু আধাৰ কাৰ্ড তেওঁলোকে বাধ্যতামূলক অৰ্থাৎ এখন আধাৰ কাৰ্ড হ'লে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এই দুটা নম্বৰ দিয়া আছে এই নম্বৰটা আপোনালোকে ফোন কৰিব ফোন কৰি আপোনালোকে জানিব যে কি ধৰণে ইয়াৰ কাৰণে আবেদন কৰি আপোনালোকে তাত জইন হ'ব পাৰিব কামটোৰ জৰিয়তে আৰু লাষ্ট ডেটটো হৈছে 1 ছেপ্টেম্বৰ 2024 গতিকে ছেপ্টেম্বৰ মাহৰ 1 তাৰিখলৈকে এই পদখিনিৰ কাৰণে তেওঁলোকে আবেদন প্ৰক্ৰিয়া বা আবেদন ফৰ্মবিলাক ল'ব গতিকে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল গুৱাহাটী আমিনগাঁৱত যি বিছলেৰী মেডিচিন আৰু পেপচিকোৰ ফালৰ পৰা টোটেল 120টা পদ যিহেতু মুকলি কৰি দিছে গতিকে যিসকলে ইণ্টাৰেষ্ট হয় মই তেওঁলোককহে আবেদন কৰিবলৈ কৈছোঁ আৰু যিসকলে ইয়াৰ কাৰণে ভালদৰে ডিটেইলছবিলাক যদি জানি নলয় হয়তো পিছত কিবা হ'লেও আমাক যাতে কমেণ্ট নকৰে গতিকে বন্ধু বান্ধৱীসকল পুনৰ কৈছোঁ যে এই পদখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে আৰু শিক্ষা নাথাকিলেও আপোনালোকে এই পদখিনিৰ কাৰণে চাকৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল এনেধৰণে আপোনালোকৰ বাবে প্ৰাইভেট কোম্পানীৰ ফালৰ পৰা মুকলি হৈ থকা এই 120টা পদৰ ডিটেইলছ আপোনাক দিবলৈ চেষ্টা কৰিলোঁ গতিকে এটা গ্ৰেট অপৰচুনিটি হয় 2024 চনৰ আগষ্টৰ মাহত গতিকে যদি আপুনি ইণ্টাৰেষ্ট হয় বা এলিজিবল হয় তেতিয়া আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল এনেধৰণে কিছুমান চৰকাৰী চাকৰিও খবৰ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিছোঁ আৰু লগতে ঘণ্টা বেলটো বজাব যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক আগতীয়াকৈ লাভ কৰে গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'ত ইমানেই আছিলে ধন্যবাদ জয় অসম